জামুগুৰিহাটৰ কুসুমটোলাৰ ৰুবুল আলী নামৰ লোকজনৰ লগতে তেওঁৰ 8জনীয়া পৰিয়ালটোৱে ইছলাম ধৰ্ম ত্যাগ কৰি গ্ৰহণ কৰে হিন্দু ধৰ্ম। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কীৰ্তন গৃহত সমগ্ৰ পৰিয়ালটোৱে ল'লে শৰণ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ হিন্দু ধৰ্ম গ্ৰহণ কৰি আলী উপাধিৰ পৰিৱৰ্তে হাজৰিকা উপাধি গ্ৰহণ কৰে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিষয়ববীয়াই অতি আন্তৰিকতাৰে পৰিয়ালটোক ল'লে সংগী কৰি। কৃষ্ণ জয় গুৰু শংকৰ। আজি আমাৰ কাৰণে অতি সৌভাগ্যৰ দিন। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জামুগুৰি আঞ্চলিকত আজি এটি শৰণ শিবিৰ সমাপ্ত হৈছে। ইতিমধ্যে প্ৰায় 250ৰো অধিক যুৱক যুৱতী আই বাপে ইয়াতে শৰণ গ্ৰহণ কৰিলে। ইয়াতে উল্লেখযোগ্য কথাটো হ'ল যে মুছলমান ধৰ্মৰ এগৰাকী ব্যক্তিয়ে ইছলাম ধৰ্মৰ এগৰাকী ব্যক্তি আগতে ৰুবুল আলী আছিলে, তেখেতৰ পৰিয়ালৰ সহিতে ইতিমধ্যে হিন্দু ধৰ্ম গ্ৰহণ কৰিছে আৰু হিন্দু ধৰ্ম গ্ৰহণ কৰি আজি আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আঞ্চলিক কীৰ্তন গৃহত জামুগুৰি আঞ্চলিক কীৰ্তন গৃহত আমাৰ শৰণ শিবিৰত তেখেতসকলে অংশগ্ৰহণ কৰিলে আৰু শৰণ গ্ৰহণ কৰি আজিৰ পৰা আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তেখেতসকলৰ পৰিয়ালটি সংগী হিচাপে আজিৰ পৰা আমাৰ নামাংকিত হ'ল। যোৱাকালিলৈকে তেওঁলোক ইছলাম ধৰ্ম আছিলে, আজিৰ পৰা তেওঁলোক হিন্দু হ'ল আৰু হিন্দু হৈ তেখেতসকলে আমাক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতি আকৃষ্ট হৈ তেখেতসকল ইছলাম ধৰ্মত থাকোঁতেও তেখেতসকলে আমাক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিভিন্ন সময়ত বিভিন্ন কাম কাজত সহায় কৰি আহিছে। আমাৰ কন্যাকাত খেৰকাটতো তেখেতসকলৰ পৰিয়াল সম্পূৰ্ণ গৈছে, যথেষ্ট কাম কৰিছে। আজি তেখেতসকলে সম্পূৰ্ণ আনুষ্ঠানিকভাৱে শৰণ গ্ৰহণ কৰি, আপোনালোকে জানে যে শ্ৰীমন্ত শংকৰদেৱ সংঘত যিজন ব্যক্তিয়ে আহিব ইয়াত সংগী পদ পাব, প্ৰথম তেওঁলোকে শৰণ গ্ৰহণ কৰিব লাগিব। আজি তেখেতসকলৰ পৰিয়ালটো শৰণ গ্ৰহণ কৰিলে, শৰণ গ্ৰহণ কৰি পেলাই আজিৰ পৰা আমাৰ পৰিয়ালৰ এজন সদস্য হিচাপে তেওঁলোক অন্তৰ্ভুক্ত হ'ল। কৃষ্ণ নমস্কাৰ, মোৰ নাম ৰুবুল আলী আছিলে, এতিয়া ৰুবুল হাজৰিকা কৰিলোঁ। গতিকে আজি মই শংকৰ সংঘৰ নীতি নিয়মেৰে মই আজি শৰণভাগ গ্ৰহণ কৰিলোঁ। আজিৰ পৰা মই হিন্দু ধৰ্ম গ্ৰহণ কৰিলোঁ। আগতে ইছলাম ধৰ্ম আছিলোঁ, এতিয়া আজিৰ পৰা মই হিন্দু ধৰ্ম গ্ৰহণ কৰিছোঁ। আপোনাৰ পৰিয়ালটো? মোৰ লগতে মোৰ পৰিয়াল 8জন পৰিয়াল, আমাৰ ভাই ককাই 2জন আৰু মোৰ ল'ৰা ছোৱালী মিলাই আমাৰ সকলোৱে আজি শৰণ গ্ৰহণ কৰোঁ। আজি শংকৰ সংঘৰ মই হৈ আজিৰ পৰা সংগী ল'লোঁ আৰু ৰীতি নীতি নিয়মেৰে মই আজি সংঘৰ মতে চলিম। কি কাৰণত আপুনি সংঘলৈ বা হিন্দু ধৰ্মৰ প্ৰতি আকৃষ্ট হ'ল? হিন্দু ধৰ্মৰ প্ৰতি আকৃষ্ট মানে মোৰ সৰুৰে জন্মই মোৰ হিন্দু মাজতে হ'ল, গতিকে হিন্দু সমাজৰ মাজতে ডাঙৰ হ'লোঁ। আগতে দেউতা মা আছিলে, তেতিয়ালৈকে আছিলোঁ। দেউতা মা যোৱাৰ পাছত আৰু মই অকলশৰীয়া হৈ গোটেই মোৰ পৰিয়ালবৰ্গ চব ত্যাগ কৰি মই এই সংঘলৈ মই ব্যুৰো ৰিপৰ্ট, এনি ভাৰত 24।